কোন প্ৰভাৱশালী মন্ত্ৰীৰ ছত্ৰছায়াত চলিছে অবৈধ পাহাৰ খনন? সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধভাৱে শিল সৰবৰাহ কৰিছে কোনে? জেচিবি এক্সকেভেটৰে দিনে নিশাই অহৰহ কৰা হৈছে খনন। দৈনিক ৩ শতাধিক শিল ভৰ্তি ডাম্পাৰে সৰবৰাহ কৰিছে অবৈধ শিল। সংৰক্ষিত বনাঞ্চলত খননৰ বাবে কোনে দিলে অনুমতি? এই অনুমতিত আছে নেকি কোনো প্ৰভাৱশালী মন্ত্ৰীৰ হাত? কোন কোন মন্ত্ৰী বিষয়ালৈ গৈছে এই অবৈধ খননৰ ধনৰ ভাগ? চৰকাৰে দৈনিক হেৰুৱাইছে ৯০ লক্ষাধিক ধন। ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যেতিয়া বন বিভাগৰ ভূমিৰ পৰা বেদখল উচ্ছেদ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়তে নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত দবকাৰ ভেলগুৰি পাহাৰত একাংশ অসাধু চক্ৰই নীতি নিয়মক জলাঞ্জলি দি চলাই গৈছে শিলৰ অবৈধ ৰমৰমীয়া ব্যৱসায়। সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বন আইনক বৃদ্ধাংগুষ্ট দেখুৱাই চলোৱা এই শিল সৰবৰাহ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি কঠীয়াতলী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা ভেলগুৰি শিলমহলটো বিগত বহু বছৰ ধৰি বন্ধ হৈ আছিল। মাজে সময়ে একাংশ চোৰাং ব্যৱসায়ীয়ে ইয়াৰ পৰা শিল খননৰ চেষ্টা চলাইছিল যদিও বন বিভাগৰ তৎপৰতাত সেয়া বন্ধ কৰা হৈছিল। কিন্তু অতি আশ্চৰ্যজনকভাৱে যোৱা ৩ জানুৱাৰীৰ নিশাৰ পৰা বন আৰু পৰিৱেশ বিভাগৰ কোনো বৈধ অনুমতি নোহোৱাকৈয়ে এটা শক্তিশালী চক্ৰই ভেলগুৰি পাহাৰত জেচিবি আৰু এক্সকেভেটৰ লগাই ব্যাপক হাৰত অবৈধ খনন আৰম্ভ কৰিছে। কাৰ আশীৰ্বাদত এই অবৈধ খনন চলিছে তাকে লৈ সমগ্ৰ অঞ্চলটো প্ৰশ্নৰ উদয় হৈছে। অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ছত্ৰছায়াতে পাহাৰৰ এই অবৈধ শিল খনন চলা বুলিও ব্যাপক চৰ্চা লাভ কৰিছে। স্থানীয় ৰাইজে উত্থাপন কৰা গুৰুতৰ অভিযোগ অনুসৰি এই বন্ধ মহলটোৰ পৰা দৈনিক ৩০০ৰো অধিক শিল, মেটেল আৰু ৰাবিছ ভৰ্তি ট্ৰাক সৰবৰাহ হৈ আছে। অভিযোগৰ আঙুলি উঠিছে স্থানীয় হাবিল উদ্দিন, কাবিল উদ্দিন, কামাল হুছেইন আৰু মুছা কল্লিমুল্লা নামৰ কেইজনমান ব্যক্তিৰ নেতৃত্বত চলি থকা এটা দলৰ বিৰুদ্ধে। এই লোককেইজনে আইন কানুনক কোনো ভক্ষেপ নকৰি দিনে নিশাই পাহাৰ খনন কৰি প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰাত লিপ্ত হৈছে। আটাইতকৈ চিন্তনীয় বিষয়টো হ'ল বন বিভাগৰ ভূমিকা। স্থানীয় ৰাইজে এই অবৈধ খননৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অৱগত কৰিছে যদিও ৰহস্যজনকভাৱে বিয়াগুম বন বিভাগে বৰ্তমানলৈকে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। বন বিভাগৰ এই নীৰৱতাই এতিয়া অসাধু চক্ৰটোৰ সৈতে বিভাগীয় কোনো গোপন বুজাবুজি থকাৰ সন্দেহ ঘনীভূত কৰি তুলিছে। ইমানেই নহয়, এই চক্ৰটোৰ অসম চৰকাৰৰ কোনো প্ৰভাৱশালী মন্ত্ৰীৰ সৈতেও গোপন বুজাবুজি আছে বুলিও স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। কোনো প্ৰভাৱশালী মন্ত্ৰীৰ হাত নথকাকৈ কেৱল বন বিভাগৰ বিষয়ে এনে অবৈধ খননৰ বাবে অনুমতি দিয়াটো সম্ভৱ নহয়। ইপিনে এই অবৈধ খননৰ ফলত চৰকাৰে দৈনিক ৯০ লক্ষাধিক ৰাজহ হেৰুৱাইছে বুলিও জানিব পৰা গৈছে। এই অবৈধ খননৰ পৰা চৰকাৰে হেৰুওৱা কোটি কোটি টকা বন বিভাগ আৰু বিভাগীয় মন্ত্ৰীৰ লগতে প্ৰভাৱশালী মন্ত্ৰীও লাভ কৰিছে নেকি বুলিও প্ৰশ্নৰ উদয় হৈছে। চৰকাৰে বন ধ্বংসকাৰীৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা কৈ থকাৰ সময়তে ভেলগুৰি পাহাৰত চলি থকা এই লুণ্ঠনৰ বিৰুদ্ধে কেতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।